ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ কুশলে আছা। আগৰ ক্লাছ তোমালোকে চাইছা। আগৰ ক্লাছটি তোমালোকে ভালকৈ চাইছা, লগতে কিতাপ পঢ়িছা। কিতাপ চালেহে বেছি ভালদৰে ফলদায়ক হ'ব আৰু তোমালোকে ভালকৈ বুজি পোৱাত সুবিধা হ'ব। লগতে কৈছোঁৱেই যে আমাৰ অসুবিধাৰ খাতিৰত আমি অনলাইন ক্লাছৰ জৰিয়তে ক্লাছবিলাক আগবঢ়াই নিম বুলি ভাবিছোঁ। তোমালোকৰ সহযোগিতা গতিকে কামনা কৰিছোঁ। তোমালোকে হাতত কলম, বহী আৰু কিতাপ লৈ ল'বা। হাতত কলম, বহী লৈ ল'লে মোৰ ক্লাছটো ইম্পৰ্টেণ্টবিলাক লিখি যাবা। লগতে তোমালোকে আগৰ ক্লাছৰ ফিডবেক আমাৰ হোৱাটছআপ গ্ৰুপত জনাবা বুলি আশা কৰিলোঁ। তোমালোকৰ মূল্যায়ন বা মতামত পালেহে আমি সঠিক মূল্যায়ন কৰিব পাৰিম। বাৰু যি কি নহওক, ক্লাছৰ বাবে ৰেডি হোৱা। আজিৰ বিষয় হ'ব আমাৰ আগৰ ক্লাছৰ পাছৰ যিখিনি কৈছিলোঁ মই যে বহুপদ ৰাশিৰ শূন্য আৰু সহগৰ মাজৰ সম্বন্ধ, অৰ্থাৎ ৰিলেশ্যনশ্বিপ বিটুইন জিৰ'ছ এণ্ড কোএফিচিয়েণ্টছ অফ পলিনমিয়েল। ঠিক আছে, ৰেডি হোৱা। ঠিক আছে, আজিৰ পাঠৰ বিষয় হ'ল বহুপদৰ সহগ আৰু শূন্যৰ মাজৰ সম্বন্ধ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ ৰিলেশ্যনশ্বিপ বিটুইন জিৰ'ছ এণ্ড কোএফিচিয়েণ্টছ অফ পলিনমিয়েল। আমি ইতিমধ্যে ৰৈখিক বহুপদ এটাৰ বাবে সহগ আৰু ধ্ৰুৱক পদ আৰু শূন্যৰ সম্বন্ধ পাইছোঁ। অৰ্থাৎ ৰৈখিক বহুপদৰ সাধাৰণ প্ৰকাশ ৰাশি হ'ল ax প্লাছ b, য'ত a not equal to 0। আৰু ৰৈখিক বহুপদ এটা শূন্য, তেন্তে শূন্যটো হ'ব ৰৈখিক বহুপদৰ এটা শূন্য, তেন্তে শূন্যটো সমান মাইনাছ b বাই a, অৰ্থাৎ মাইনাছ ধ্ৰুৱক পদ ডিভাইড বাই এক্সৰ সহগ। যেনে এটা এক্সাম্পল ল'লোঁ, px ইকুৱেল টু x মাইনাছ 7ৰ ক্ষেত্ৰত ইয়াত ax প্লাছ bৰ লগত তুলনা কৰিলে a সমান হ'ল 1, b সমান হ'ল -7, গতিকে শূন্য সমান মাইনাছ b বাই a সমান মাইনাছ 7 বাই 1 ইকুৱেল টু 7। আকৌ pt কালি কৈছিলোঁৱেই যে x চলক ল'লে px বুলি লিখিম, বেলেগ চলক ল'লে বেলেগ বেলেগকৈ লিখিম। ইয়াতে ঠিক তেনেদৰে মই t চলকটো লৈছোঁ, গতিকে চলকটো t হোৱাৰ কাৰণে মই বহুপদটো pt বুলি লৈছোঁ। এটাকে pt সমান 70 প্লাছ 35। ইয়াত যদি মই ৰৈখিক বহুপদৰ সাধাৰণ প্ৰকাশ ৰাশি ax প্লাছ bৰ লগত তুলনা কৰিলে আমি পাম a ইকুৱেল টু 7, b ইকুৱেল টু 35, গতিকে শূন্য সমান মাইনাছ b বাই a সমান মাইনাছ 35 বাই 7, কটাকটি কৰিলে আমি 5 পাম, অৰ্থাৎ শূন্যটো হ'ব 5। তেনেদৰে বহুতো উদাহৰণ আমি আগতে পাইছোঁ আৰু পাই যাম। ক্লাছ 10ত এতিয়া আমি দ্বিঘাত বহুপদ অৰ্থাৎ কোৱাড্ৰেটিক পলিনমিয়েল এটাৰ ক্ষেত্ৰত বহুপদৰ শূন্য আৰু সহগৰ সম্বন্ধটো কেনেকুৱা হয় আলোচনা কৰিম। আমি ইতিমধ্যে পাইছোঁ যে দ্বিঘাত বহুপদ এটাৰ সাধাৰণ প্ৰকাশ ৰাশি হ'ল ax² প্লাছ bx প্লাছ c পাইছোঁ, য'ত a not equal to 0, অৰ্থাৎ a মান শূন্য হ'ব নোৱাৰে। এতিয়া ধৰা হ'ল px ইকুৱেল টু টুৱাইছ x² মাইনাছ 8x প্লাছ 6 এটা দ্বিঘাত বহুপদ। এতিয়া এই px দ্বিঘাত বহুপদটোৰ যিহেতু দুটা শূন্য থাকিব, গতিকে ক্লাছ 9ত শিকি অহা মধ্যম পদ বিভাজন অৰ্থাৎ মিডল টাৰ্ম স্প্লিটিং পদ্ধতিৰে শূন্য দুটা নিৰ্ণয় কৰিলে, মিডল টাৰ্ম স্প্লিটিঙৰ বিষয়ে তোমালোকে জানাই কেনেকৈ কৰে, যে ইয়াক আমি ax² প্লাছ bx প্লাছ cৰ লগত তুলনা কৰি a ৰ মান 2, b ৰ মান -8
আৰু c মান 6 পালো প্ৰথমে আমি কি কৰিব লাগে a আৰু c পূৰণ কৰিব লাগে তেতিয়া 2 * 6 = 12 12 ৰ সহগ অৰ্থাৎ ac = 12 হলে 12 ৰ উৎপাদক কেইটা উলিয়াই ললো 12 = 1 * 12 হয় 1 * 12 = 12 2 * 6 = 12 3 * 4 = 12 গতিকে সেই কিটা উৎপাদক ল'ব লাগে যি কিটাৰ যোগফল বা বিয়োগফলটো আমি মধ্যম পদটো পাওঁ ইয়াত গতিকে উৎপাদক কিটাৰ ভিতৰত 2 আৰু 6 যোগ কৰিলে 8 পায় গতিকে আমি এই দুটা উৎপাদকে বিবেচনা কৰিম গতিকে এতিয়া 2x² - 8x + 6 = twice x² minus 2 + 6x + 6 সমান twice x² minus twice x minus 6x plus 6 আৰু twice x এটা কমন আহিলে x minus 1 থাকি গ'ল আৰু দ্বিতীয় ৰাশিৰ পৰা minus 6x কমন আহিলে গতিকে x minus 1 হ'ল দুইটাৰ ক্ষেত্ৰতে x minus 1 টো কমন আহিলে গতিকে twice x minus 6 থাকিলে এতিয়া গতিকে px বহুপদটোৰ ক্ষেত্ৰত px = twice x² minus 8x plus 6 বহুপদটোৰ মান 0 হ'ব যদিহে x minus 1 = 0 বা twice x minus 6 = 0 হয় অৰ্থাৎ x = 1 হ'ব বা twice x = 6 বা x = 6/2 = 3 বা x = 3 হয় গতিকে twice x² minus 8x plus 6 বহুপদটোৰ শূন্য দুটা হ'ল ক্ৰমে 1 আৰু 3 গতিকে শূন্য দুটাৰ যোগফল হ'ব 1 plus 3 = 4 এতিয়া ইয়াক যদি আমি আমাক দিয়া হোৱা বহুপদ twice x² minus 8x plus 6 ৰ লগত তুলনা কৰোঁ তেতিয়া পাম যে minus 8/2 = minus b/a অৰ্থাৎ x ৰ সহগ divided by x² ৰ সহগ আকৌ আনটো ক্ষেত্ৰত শূন্য দুটাৰ পূৰণফল সমান 1 * 3 = 3 অৰ্থাৎ 6/2 = 3 অৰ্থাৎ c/a বহুপদটোৰ লগত তুলনা কৰিলে ধ্ৰুৱক পদ হৰণ x² ৰ সহগ গতিকে আমি পূৰণফলকেইটা প্ৰমাণ কৰি চালোঁ এতিয়া আহিলা আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো যিটো হ'ল আমি এতিয়া দশমমান শ্ৰেণীৰ প্ৰব্লেম সলভ কৰোঁতে সততে ব্যৱহাৰ কৰিম সেইটো কাৰণে মই ইয়াক ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি দিছোঁ এতিয়া সাধাৰণভাৱে যদি আমি লওঁ যে কালিৰ গ্ৰীক এলফাবেটৰ কথা কৈছিলোঁ গ্ৰীক এলফাবেট আলফা আৰু বিটাক দ্বিঘাত বহুপদটোৰ px = ax² plus bx plus c a not equal to 0 শূন্য বুলি ধৰা হয় তেনেহ'লে ক্লাছ 9ৰ উৎপাদকৰ সূত্ৰৰ পৰা আমি x minus alpha আৰু x minus beta হ'ল px বহুপদটোৰ বাবে উৎপাদক তোমালোকে ক্লাছ 9ৰ উৎপাদকৰ সূত্ৰটো মনত পেলাই দিছোঁ পাহৰিব পাৰা গতিকে ক্লাছ 9ৰ উৎপাদকৰ সূত্ৰটো হ'ল কি আছিলে যে উৎপাদক সূত্র ফ্যাক্টর থিওরেম যদিহে px এটা n greater than 1 অর্থাৎ n ৰ মান px এটা n মাত্ৰাৰ অৰ্থাৎ য'ত n ৰ মান 1 বা 1তকৈ ডাঙৰ বহুপদ হয় আৰু এই যিকোনো এটা বাস্তৱ সংখ্যা তেনেহলে প্ৰথম ক্ষেত্ৰত x - a px ৰ উৎপাদক বুলি ক'ব যদিহে pa সমান 0 হয় আৰু উলুটাকৈ দুই নম্বৰ p এর মান 0 হ'ব যদিহে x - a px ৰ এটা উৎপাদক হয় গম পালা অৰ্থাৎ উৎপাদক হ'ব যদিহে বহুপদটো 0 হয় আকৌ যদিহে বহুপদ যিটো মানৰ বাবে বহুপদটো 0 হয় হেতু x - a তাৰ এটা বহুপদটোৰ এটা উৎপাদক বুলি ধৰা হ'ব গতিকে এটো আছিল উৎপাদক সূত্ৰ সেই উৎপাদক সূত্ৰৰ মতে আমি পালো কি গতিকে এতিয়া px = ax² + bx + c ক্ষেত্ৰত x - alpha আৰু x - beta দুটা উৎপাদক হ'ল ইহঁত দুটা উৎপাদক হলে আমি কি পাম ax² + bx + c = k into x - alpha x - beta very very important বুলি লিখছো এটো আমি পিছত প্ৰবলেম সমস্যা সমাধান কৰোঁতে ব্যৱহাৰ কৰিম সেই কাৰণে য'ত k যিকোনো এটা ধ্ৰুৱক
ই আমাক কেটোৱে কিদৰে সহায় কৰিব বা কেৰ বিশেষত্বৰ বিষয়ে মই সমস্যা সমাধান কৰোঁতে পিছত আকৌ ক'ম। মই কৈছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি কোৱাৰ কাৰণটো হ'ল যে ইয়াক আমি পিছত সমস্যা সমাধান কৰোঁতে ডাইৰেক্টলি ব্যৱহাৰ কৰিম, সেইটো কাৰণে ইয়াক ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ। বাৰু যি কি নহওক, এতিয়া চোৱা যে উৎপাদক দুটাৰ পূৰণফল যিকোনো ৰাশিটো হৈ যায়, যেনেকৈ 2 আৰু 6 যদি 12 উৎপাদক হয় তেতিয়া 2 পূৰণ 6 সমান 12 হয়। গতিকে ইকুৱেল টু কে ইনটু এক্স মাইনাছ আলফা ইনটু এক্স মাইনাছ বিটা সমান কে ইনটু এক্স স্কুৱাৰ মাইনাছ বিটা এক্স মাইনাছ আলফা এক্স প্লাছ আলফা বিটা সমান কে ইনটু এক্স স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা বিটা। এতেকে সাধাৰণ বহুপদ আমি যিটো দ্বিঘাত বহুপদ যদি লওঁ, দ্বিঘাত বহুপদটো হ'বগৈ এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু কে এক্স স্কুৱাৰ মাইনাছ কে ইনটু আলফা প্লাছ বিটা এক্স প্লাছ কে আলফা বিটা। এতিয়া দুই পক্ষত এক্স স্কুৱাৰ এক্সৰ সহগ আৰু ধ্ৰুৱক পদ তুলনা কৰিলে আমি পাম এ সমান কে, বি সমান মাইনাছ কে ইনটু আলফা প্লাছ বিটা, চি সমান কে ইনটু আলফা বিটা। ইয়াৰ পাছত আলফা প্লাছ বিটা ইকুৱেল টু হ'বগৈ মাইনাছ বি বাই এ, অৰ্থাৎ মাইনাছ এক্সৰ চলকৰ সহগ, এক্স চলকৰ সহগ ডিভাইডেড বাই এক্স স্কুৱাৰৰ সহগ, আৰু দ্বিতীয় ক্ষেত্ৰত আলফা ইনটু বিটা ইকুৱেল টু চি বাই এ সমান ধ্ৰুৱক পদ ডিভাইডেড বাই এক্স স্কুৱাৰৰ সহগ। গতিকে আমি সেই সিদ্ধান্তত উপনীত হ'লোহি যে দ্বিঘাত বহুপদ এটাৰ ক্ষেত্ৰত শূন্য দুটাৰ যোগফল সমান বহুপদটোৰ মাইনাছ এক্সৰ চলকৰ সহগ হৰণ এক্স স্কুৱাৰৰ সহগ, আৰু বহুপদটোৰ শূন্য দুটাৰ পূৰণফল সমান ধ্ৰুৱক পদ হৰণ এক্স স্কুৱাৰৰ সহগ চি বাই এ, ধ্ৰুৱক পদ হৰণ এক্স স্কুৱাৰৰ সহগ। ইয়াক আমি পিছত এক্সাৰচাইজ 2.2 সমস্যা সমাধান কৰোঁতে ষ্টেণ্ডাৰ্ড ফৰ্ম হিচাপে ব্যৱহাৰ কৰিব পাৰিম। এতিয়া তোমালোকে চোৱা, ত্ৰিঘাত বহুপদ এটাৰ ক্ষেত্ৰতো এই পদ্ধতি অনুসৰণ কৰিয়েই আমি সহগ, ধ্ৰুৱক পদ আৰু শূন্য তিনিটাৰ মাজত সম্বন্ধ উলিয়াই ল'ব পাৰিম। একেদৰে এটা ত্ৰিঘাত বহুপদ অৰ্থাৎ কিউবিক পলিনমিয়ালৰ সাধাৰণ প্ৰকাশ ৰাখি আমি জানো পি এক্স সমান এ এক্স কিউব প্লাছ বি এক্স স্কুৱাৰ প্লাছ চি এক্স প্লাছ ডি, য'ত এৰ মান শূন্য হ'ব নোৱাৰে, এ নট ইকুৱেল টু 0ৰ ক্ষেত্ৰত যদিহে সাধাৰণভাৱে শূন্য তিনিটা থাকিব, যিহেতু শূন্য তিনিটা থাকে ত্ৰিঘাত বহুপদৰ, শূন্য তিনিটা গ্ৰীক এলফাবেট আলফা, বিটা আৰু গামা আখৰ ধৰি লওঁ, তেন্তে সহগ, ধ্ৰুৱক আৰু শূন্য তিনিটাৰ মাজৰ সম্বন্ধ তলত দিয়াৰ দৰে পাম। এই ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত সম্বন্ধটো কেনেকৈ হয় তোমালোকে চোৱা। প্ৰথমতে 1 নম্বৰ, শূন্য তিনিটাৰ যোগফল আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু মাইনাছ বি বাই এ। মাইনাছ বি বাই এটো কি? মাইনাছ এক্স স্কুৱাৰৰ সহগ ডিভাইডেড বাই হৰণ, অৰ্থাৎ হৰণ এক্স কিউবৰ সহগ। 2 নম্বৰতে শূন্য তিনিটাৰ পূৰণফলৰ যোগফল আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা ইকুৱেল টু চি বাই এ, য'ত এক্সৰ সহগ চি হ'ল চি আৰু এক্স কিউবৰ সহগ হ'ল এ। গতিকে 3 নম্বৰ ক্ষেত্ৰত শূন্য তিনিটাৰ পূৰণফল আলফা ইনটু বিটা ইনটু গামা ইকুৱেল টু আমি পাম মাইনাছ ডি বাই এ, য'ত মাইনাছ ধ্ৰুৱক পদ, ডিটো হ'ল ধ্ৰুৱক পদ আৰু এক্স কিউবৰ সহগ হ'ল এ। উদাহৰণ পাছত আলোচনা কৰিম আৰু কিতাপতো তোমালোকে ভালকৈ মিলাই চাব পাৰিবা। গতিকে ভালকৈ মিলাই চাবা, পাবা বহুতখিনি উদাহৰণ আছে, সেইটো কাৰণে কিতাপ পঢ়াৰ কথা কৈছোঁ। গতিকে কিতাপত ভালকৈ মিলাই চাবা, কিতাপত নিশ্চয় বহুখিনি উদাহৰণ আছে, পাবা। এতিয়া আহোঁ আমি অনুশীলনী ডিছকাশ্যনলৈ। অনুশীলনী অৰ্থাৎ এক্সাৰচাইজ 2.2, ক্লাছ 10ৰ এক্সাৰচাইজ 2.2।
এক্সাৰসাইজ 2.2 আমাৰ দুটা প্ৰব্লেম আছে। প্ৰথমতে দিয়া আছে কি তলত দিয়া বা তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য নিৰ্ণয় কৰা আৰু শূন্য আৰু সহগৰ মাজৰ সম্বন্ধ প্ৰমাণ কৰি চোৱা। আমাৰ 1 নম্বৰ প্ৰশ্নটো আছিলে কি x² মাইনাছ 2x মাইনাছ 8, অৰ্থাৎ আমাক যিটো দ্বিঘাত বহুপদ দিয়া আছে দ্বিঘাত বহুপদটো হ'ল x² মাইনাছ 2x মাইনাছ 8। এতিয়া ইয়াক আমি কেনেদৰে সমাধান কৰিম? সমাধানৰ ক্ষেত্ৰত চোৱা, ইয়াত দিয়া আছে যেহেতু চলকটো x, গতিকে বহুপদটোক মই px ইকুৱেল টু x² মাইনাছ 2x মাইনাছ 8 বুলি ধৰি ল'লোঁ। এতিয়া ইয়াক মধ্যম পদ বিভাজন পদ্ধতিৰে শূন্য নিৰ্ণয় কৰিম। আগৰ দৰেই তোমালোকে লৈ লোৱা কি x² মাইনাছ 2x মাইনাছ 8 ইকুৱেল টু x² মাইনাছ 4 মাইনাছ 2 সমান 2 হয় ইনটু x মাইনাছ 8। মই এইখিনি কৰি দেখাইছোঁ যে কাৰোবাৰ মধ্যম পদ বিভাজন প্ৰক্ৰিয়াত যদি বা পদ্ধতিত যদি সন্দেহ আছে বা কনফিউজন আছে তেতিয়াহ'লে এইটো চাই ল'ব পাৰিবা। তেতিয়া চোৱা আগৰ দৰে এতিয়া x² মাইনাছ 2x মাইনাছ 8ক ax² প্লাছ bx প্লাছ চিৰ লগত তুলনা কৰি আমি পাম a ইকুৱেল টু 1, b ইকুৱেল টু মাইনাছ 2, c ইকুৱেল টু 8, ac ইকুৱেল টু 1 ইনটু মাইনাছ 8। শুদ্ধ মানটো হ'ব এইটো মাইনাছ 8 হয়। শুদ্ধ মান বুলি ক'লে সদায় প্লাছ বা মাইনাছ চিনটো নাহে, মানটো আহিব। শুদ্ধ মানটো হ'ল 8 বা পৰম মান বুলি কয়, পৰম মানটো হ'ল 8। গতিকে বা গাণিতিক মান 8। 8ৰ উৎপাদক কেইটা হ'ল 1 ইনটু 8 আৰু 2 ইনটু 4। এতিয়া আমি সেই দুটা উৎপাদকে ল'ম যি দুটাৰ যোগফল বা বিয়োগফল আমাৰ মধ্যম পদটো হয়। গতিকে ইয়াত 4 মাইনাছ 2 মানে 2 হয়, গতিকে 4 আৰু 2ক ব্যৱহাৰ কৰিছোঁ। গতিকে মধ্যম পদ বিভাজনৰ ক্ষেত্ৰত আমি পালোগে যে এইটো হ'বগে x² মাইনাছ 4x প্লাছ 2x মাইনাছ 8 ইকুৱেল টু x ইনটু x মাইনাছ 4 প্লাছ 2 ইনটু x মাইনাছ 4। দুইটাৰ ক্ষেত্ৰতে x মাইনাছ 4টো কমন আহিলে x প্লাছ 2 থাকিবগে। একেদৰে px ইকুৱেল টু x² মাইনাছ 2x মাইনাছ 8 বহুপদৰ মান শূন্য হ'ব যদিহে x মাইনাছ 4 ইকুৱেল টু 0 বা x প্লাছ 2 ইকুৱেল টু 0 হয়। গতিকে x ইকুৱেল টু 4 বা x ইকুৱেল টু মাইনাছ 2 হ'ব। মই ইয়াত কৈছোঁ যে ভালকৈ এইটো দীঘল বুলি ভাবিব পাৰা, ভালকৈ জনাৰ পিছত ইয়াক শ্বৰ্ট কৰিব পাৰিবা। পৰীক্ষাত কিন্তু এনেদৰে কৰিলে সুবিধা হয়, যিহেতু কিতাপত এনেদৰে আছে আৰু এইটো শুদ্ধ পদ্ধতি। গতিকে পৰীক্ষাত এটা প্ৰব্লেম কৰিবা, পৰীক্ষাত গোটেইটো কৰিলে একো প্ৰব্লেম নাই, গোটেইটো কৰিলে বেছি ভালহে হ'ব। গতিকে আমি x² মাইনাছ 2x মাইনাছ 8ৰ শূন্য দুটা হ'ব পালোগে কি 4 আৰু মাইনাছ 2। গতিকে দ্বিঘাত বহুপদ x² মাইনাছ 2x মাইনাছ 8ৰ দুটা শূন্য থাকিব আৰু নিৰ্দিষ্ট শূন্য দুটা হ'ল 4 আৰু মাইনাছ 2। এতিয়া আমি সম্বন্ধটো পৰীক্ষা বা প্ৰমাণ কৰি চাওঁ কেনেকৈ কৰিম। চোৱা, ধৰা হ'ল শূন্য দুটা আমি যিহেতু সাধাৰণ পদ্ধতিত কি বুলি ধৰিছিলোঁ আলফা বিটা, গতিকে শূন্য দুটা হ'ল ক্ৰমে আলফা ইকুৱেল টু 4 আৰু বিটা ইকুৱেল টু 2 ধৰিলোঁ। ধৰা তেনেহ'লে px ইকুৱেল টু x² মাইনাছ 2x মাইনাছ 8ক ax² প্লাছ bx প্লাছ c সাধাৰণ প্ৰকাশ ৰাশিটোৰ লগত তুলনা কৰি পাম। নাম্বাৰ 1 শূন্য দুটাৰ যোগফল সমান আলফা প্লাছ বিটা ইকুৱেল টু 4 প্লাছ বিটাৰ মান হ'ল মাইনাছ 2, গতিকে 4 প্লাছ মাইনাছ 2 ইকুৱেল টু 4 মাইনাছ 2 ইকুৱেল টু 2। অৰ্থাৎ এই মানটো আমি কেনেকৈ পাইছোঁ মাইনাছ 2/1, অৰ্থাৎ মাইনাছ b আৰু b বাই a মান বহাই দিছোঁ, তেতিয়াহ'লে 2 পাই যাম। অৰ্থাৎ মাইনাছ xৰ সহগ ডিভাইডেড বাই x² সহগ বহালে আমি যিটো মান আলফা প্লাছ বিটা অৰ্থাৎ শূন্যতাৰ যোগফল 2 পাইছিলোঁ সেইটো আমি মাইনাছ xৰ সহগ ডিভাইডেড বাই x² সহগ বহালেও পাওঁ। গতিকে প্ৰমাণিত হ'ল। দ্বিতীয় ক্ষেত্ৰত শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা ইকুৱেল টু 4 ইনটু মাইনাছ 2 ইকুৱেল টু মাইনাছ 8। এই মাইনাছ 8ৰ মানটো মাইনাছ 8/1 অৰ্থাৎ চিৰ মান ডিভাইডেড বাই a মান বহালে পাওঁ, অৰ্থাৎ ধ্ৰুৱক পদ ডিভাইডেড বাই x² সহগৰ মান বহালেও মাইনাছ 8 পায়। গতিকে এইটো প্ৰমাণিত হৈছে। গতিকে এই ক্ষেত্ৰত ফলশুদ্ধিৰ প্ৰমাণটো আমি কৰি দেখালোঁ। আন এটা সমস্যা লওঁ। এক্সাৰসাইজ 2.2 5 নম্বৰৰ প্ৰব্লেমটো লৈছোঁ। 5 নম্বৰ প্ৰব্লেমটোত কি
কি দিয়া আছিলে টি স্কোৱাৰ মাইনাছ 15 ধৰা হ'ল মই সমাধানটো দেখাইছোঁ ডাইৰেক্ট সমাধান হিচাপে ধৰি ল'লোঁ ধৰা হ'ল পি টি যিহেতু চলকটো টি গতিকে আমি বহুপদটো পলিনমিয়েল অন টি ধৰি ল'লোঁ পি টি সমান টি স্কোৱাৰ মাইনাছ 15 ইয়াত মধ্যম পদ বিভাজন ব্যৱহাৰ নহয় গতিকে মধ্যম পদ বিভাজন নকৰিলেও আমি ক্লাছ 9ত পাইছিলোঁ যে অভেদ ব্যৱহাৰ কৰিও বহুপদৰ শূন্য নিৰ্ণয় কৰিব পাৰি গতিকে ইয়াত আমি কোনটো অভেদ ব্যৱহাৰ কৰিছোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সমান এ প্লাছ বি ইনটু এ মাইনাছ বি অভেদটো ব্যৱহাৰ কৰিছোঁ যাৰ দ্বাৰা আমি শূন্য নিৰ্ণয় কৰিম গতিকে ইয়াত আমি ধৰিলোঁ টি স্কোৱাৰ আৰু 15 যেহেতু আছে 15ক ৰুট অভাৰ বুলি লিখিলে তাক আমি হোল স্কোৱাৰ কৰি লিখিব পাৰোঁ গতিকে আমি বহুপদটোক প্ৰকাশ কৰিলোঁ টি স্কোৱাৰ মাইনাছ ৰুট 15 হোল স্কোৱাৰ এটাকে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মত আহিলে গতিকে এ প্লাছ বি ইনটু এ মাইনাছ বি ফৰ্মত আহি গ'ল এতিয়া বহুপদ পি টি ক্ষেত্ৰত টি স্কোৱাৰ মাইনাছ 15ৰ মান শূন্য হ'ব যদিহে টি প্লাছ ৰুট 15 ইকুৱেল টু 0 বা টি মাইনাছ ৰুট 15 ইকুৱেল টু 0 হয় গতিকে আমি পাম টিৰ মান হয় মাইনাছ ৰুট 15 বা টিৰ মান ৰুট 15 প্লাছ ৰুট 15 গতিকে পি টি বহুপদটোৰ ক্ষেত্ৰত টি স্কোৱাৰ মাইনাছ 15ৰ শূন্য দুটা হ'ল আলফা ইকুৱেল টু মাইনাছ ৰুট 15 আৰু বিটা ইকুৱেল টু প্লাছ ৰুট 15 ধৰা হ'ল গতিকে পৰীক্ষণটো কৰি চাওঁ একেদৰে এতিয়া পি টি ইকুৱেল টু টি স্কোৱাৰ প্লাছ 0 ইনটু টি পদটো যিহেতু নাই গতিকে শূন্য সহক দিলে টিটো নাইকিয়া হৈ যাব গতিকে টিটো দি ল'লোঁ ইয়াক পুনৰ লিখি ল'লোঁ এই বুলি পি টি ইকুৱেল টু টি স্কোৱাৰ প্লাছ 0 ইনটু টি মাইনাছ 15 বুলি লিখি এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চিৰ লগত তুলনা কৰিলে পাম যে এ ইকুৱেল টু 1 বি ইকুৱেল টু 0 চিৰ মান 15 এনে ক্ষেত্ৰত শূন্য দুটাৰ যোগফল অৰ্থাৎ আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ ৰুট 15 প্লাছ ৰুট 15 সমান শূন্য শূন্যটো আমি কেনেকৈ পাইছোঁ মাইনাছ 0/1 লিখিলে মাইনাছ বি বাই এ অৰ্থাৎ মাইনাছ টিৰ চলকৰ সহগ ডিভাইডেড বাই টি স্কোৱাৰৰ সহগ কৰিলেও 0 পায় গতিকে প্ৰমাণিত হ'ল দ্বিতীয় ক্ষেত্ৰত শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা সমান মাইনাছ ৰুট 15 ইনটু প্লাছ ৰুট 15 গতিকে আমি মাইনাছ 15 পাম ৰুট 15 ইনটু ৰুট 15 মানে 15 তোমালোকে আগতে পাইছা ক্লাছ 9টো বুজোৱা হৈছে গতিকে মাইনাছ 15 পাইছোঁ এতিয়া মাইনাছ 15 মানটো কেনেকৈ পাব পাৰি মাইনাছ 15 ডিভাইডেড বাই 1 অৰ্থাৎ চি বাই এ চি আৰু এৰ মান বহাই দিলে মাইনাছ 15 পায় গতিকে ধ্ৰুৱক পদ ডিভাইডেড বাই টি স্কোৱাৰৰ সহগ এই কথাটো প্ৰমাণিত হৈছে এইটো ক্ষেত্ৰতো আমি প্ৰমাণ কৰি দেখালোঁ এতিয়া এই যোৱাবাৰ মেট্ৰিক পৰীক্ষাত এটা প্ৰশ্ন আহিছিলে প্ৰশ্নটো হ'ল যে 3x স্কোৱাৰ প্লাছ 11x মাইনাছ 2 বহুপদটোৰ শূন্য দুটাৰ পূৰণফল নিৰ্ণয় কৰিব লাগে 1 নম্বৰৰ কাৰণে আহিছিলে ভেৰি শ্বৰ্টকৈ আমি কৰিব পাৰোঁ ভেৰি শ্বৰ্টকৈ কৰিলে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চিৰ লগত তুলনা কৰিলে এ মান হ'ব 3 বিৰ মান হ'ব 11 চিৰ মান হ'ল -2 গতিকে যেহেতু আমাক শূন্য দুটাৰ পূৰণফল লাগে আমি সাধাৰণ প্ৰকাশ ৰাশিৰ পৰা পাইছোঁ যে যেহেতু শূন্য দুটা আলফা ইনটু বিটা ধৰিলে আলফা আৰু বিটা ধৰিলে আলফা ইনটু বিটা ইকুৱেল টু মাইনাছ আলফা ইনটু বিটা ইকুৱেল টু হ'ল চি বাই এ গতিকে চি বাই চিৰ মান হ'ল -2 এৰ মান হ'ল 3 গতিকে এনচাৰটো হ'ব -2/3 1 নম্বৰ কাৰণে আহিছিলে গতিকে এনেদৰে আমি কৰিব পাৰোঁ এতিয়া আহিলে 2 নম্বৰ প্ৰশ্ন এক্সাৰচাইজ 2 2 নম্বৰ প্ৰশ্ন আমাক কি সুধিছে চোৱাচোন দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে য'ত শূন্য দুটাৰ কি দিয়া আছে শূন্য দুটাৰ যোগফল আৰু পূৰণফল দিয়া আছে গতিকে বহুপদটো নিৰ্ণয় কৰিব লাগে ইয়াতে মই ভেৰি ইম্পৰ্টেণ্ট আগতে লিখা যিটো টাৰ্ম সেইটো আমাৰ ডাইৰেক্টলি ব্যৱহাৰ হ'ব গতিকে এতিয়া আমি ইয়াক ব্যৱহাৰ কৰি সহজে বহুপদটো নিৰ্ণয় কৰিব পাৰিম কি বুলি কৈছে বহুপদ দুটাৰ শূন্য দুটাৰ যোগফল দিয়া আছে আৰু সিহঁতৰ পূৰণফল দিয়া আছে অৰ্থাৎ 1 নম্বৰ আমাক যেটো দিয়া আছিল 1/4 টো হ'ল যোগফল আৰু পূৰণফল হ'ল -1 সমাধানটো কেনেকৈ কৰিম চোৱা প্ৰশ্নমতে আমি ধৰি ললো আলফা বিটা দ্বিঘাত বহুপদৰ শূন্য হয় যদি আমি ধৰি লৈছো আলফা আৰু বিটা দ্বিঘাত বহুপদৰ শূন্য হলে দিয়া আছে যে আলফা প্লাছ বিটা ইকুৱেল টু 1/4 আৰু আলফা ইনটু বিটা ইকুৱেল টু -1 এইটো আমাক প্ৰশ্নত দিয়া আছে এতিয়া মই আগতে লিখা ভেৰি ইম্পৰ্টেণ্ট যেটো আমি লিখিছিলো আমাৰ সাধাৰণ আলোচনাত আগৰ আলোচনাত গতিকে তাত আমি পাইছিলোঁ যে পোনপটীয়াকৈ আলোচনা মতে
যদিহে নিৰ্ণয় বহুপদটো ax² + bx + c বুলি ধৰি লোৱা হয় তেন্তে আমি ডাইৰেক্টলি লিখিব পাৰোঁ কি বুলি লিখিব পাৰোঁ কি ax² + bx + c = k × x² - alpha × beta x + alpha beta। তোমালোকে কিতাপ চাবা, মই লিখা আগৰ এই ক্লাছৰ আগত আমি আলোচনা কৰি আহিছোঁ ইতিমধ্যে, গতিকে কিতাপতো চাবা, এই ৰাশিটো পাবা। ax² + bx + c টো হ'ল সাধাৰণ দ্বিঘাত বহুপদৰ প্ৰকাশ ৰাশি, গতিকে তাৰ সমান আমি ধৰি ললোঁ k × x² - alpha + beta x + alpha × beta। গতিকে ইয়াত এতিয়া আমাৰ মানকেইটা দিয়াই আছে, alpha + beta = 1/4 আৰু alpha × beta = -1। এই কেটোৰ কাৰণে সন্দেহ কৰিব নালাগে, কে য'ত কে এটা ধ্ৰুৱক, যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে কেৰ মান ধ্ৰুৱক। গতিকে k × x² - alpha + beta মান মই ইয়াৰ পৰা আঁচনি দেখাই দিছোঁ যে 1/4 দিয়া আছিলে, আৰু alpha × beta মানো আঁচনি দেখাই দিছোঁ -1 দিয়া আছিলে। মানকেইটা পাতি দিলোঁ, গতিকে পালোঁ k × x² - x/4 - 1। এতিয়া কেটো ধৰাৰ সাধাৰণ টিপছ, কেৰ মান কি হ'ব? যিহেতু কে এটা বাস্তৱ সংখ্যা, যিকোনো বাস্তৱ সংখ্যা, গতিকে কেৰ যিকোনো বাস্তৱ মান বহাই দিলোঁ। এই ক্ষেত্ৰত মই ছাজেশ্যন দিওঁ যে ভগ্নাংশ যদি থাকে, বহুপদটোত যদি ভগ্নাংশ থাকে, ভগ্নাংশৰ হৰটো সদায় কেৰ মান বুলি ধৰিলে, পূৰণ কৰিলে ভগ্নাংশটো নাইকিয়া হৈ যাব। গতিকে এই ক্ষেত্ৰত আমি k = যদি 4 বুলি ধৰি লওঁ, k 4 ধৰিলে কি হ'বগৈ? কেৰ মান 4 ধৰিলে আমি পাম 4 × x² - x/4 - 1। পূৰণ কৰিলে পামগৈ 4x² - x - 4। এইটোৱে হ'ল নিৰ্ণয় কৰিবলগীয়া আমাৰ বহুপদটো। তোমালোকে কিতাপত চাবা আৰু এনচাৰটো চাবা, পদ্ধতিটো কিন্তু এইমতে কৰিলেই হ'ল। ঠিক আছে, চাই ল'বা কিতাপত মিলাই। এতিয়া আহোঁ শেষৰ পৰ্যায়লৈ। মই ইয়াৰ আৰু এটা প্ৰব্লেম কৰি দিছোঁ। এক্সাৰচাইজ 2.2 মই 3 নম্বৰৰ প্ৰব্লেমটো কৰিছোঁ। 3 নম্বৰত আমাক দিয়া আছে শূন্যতৰ যোগফল 0 আৰু পূৰণফল √5। আগৰ দৰে ধৰা হ'ল alpha + beta = 0, alpha × beta = √5। গতিকে এতিয়া আকৌ ধৰি ললোঁ ax² + bx + c = এইটো। গতিকে আগৰ দৰে alpha + beta মান বহাই দিলোঁ 0, x² - 0x + alpha × beta মান বহাই দিলোঁ √5। গতিকে আমি পাই গ'লোঁ। এইবাৰ ইয়াত যিহেতু কোনো ভগ্নাংশ নাই, গতিকে আমি কেৰ মান 1 ধৰিলোঁ, 1 পূৰণ কৰিলে x² + √5 ওলাব। গতিকে ax² + bx + c = x² + √5 হ'ল আমাৰ নিৰ্ণয় কৰিবলগীয়া বহুপদটো। ঠিক তেনেদৰে কৰি চাবা। আৰু এটা প্ৰব্লেম কৰি দিছোঁ 2 নম্বৰ প্ৰব্লেমটোত, যিটো দিয়া আছে শূন্যতৰ যোগফল √2 আৰু পূৰণফল 1/3। ধৰা হ'ল একেদৰে ধৰি ল'লোঁ alpha + beta = √2 আৰু alpha × beta = 1/3। শ্বৰ্টকৈ কৰিলে ax² + bx + c = আমি k × x² - alpha + beta x + alpha × beta পাম। একেদৰে k × x² - alpha beta মান পাতি দিয়া √x + alpha × beta মান পাতি দিয়া 1/3। ইয়াত যিহেতু এটা ভগ্নাংশ আছে 1/3, গতিকে ভগ্নাংশৰ হৰটো ধৰি ললোঁ k মান 3, তেতিয়াহ'লে পূৰণ কৰিলে 3টো নাইকিয়া হৈ যাব, অৰ্থাৎ 3x² - 3 × √x + 1 হ'ল নিৰ্ণয় কৰিবলগীয়া ভগ্নাংশটো। তোমালোকে ট্ৰাই কৰিবা, নিশ্চয় পাৰিবা, আশা কৰিলোঁ পাৰিবা, গতিকে চেষ্টা কৰিবা। আজিৰ পাঠ ইমানটা সামৰিছোঁ। নেক্সট কিবা প্ৰব্লেম হ'লে তোমালোকে মতামত আগবঢ়াবা, আমি নেক্সট ক্লাছত আকৌ বহুপদৰ বাকী অংশ আলোচনা কৰিম। ধন্যবাদ। চেষ্টা কৰিবা বুলি আশা থাকে।